এইটো হ'ল অগৰুৰ গাছ আৰু অসমীয়াত এইটো মানে সাঁচি গাছ বুলি কয়। এই গাছটোৰ চিষ্টেম এনেকুৱা, এইটো ড্ৰিল মেচিন দি এইটো এনেকৈ ফুটা কৰিব লাগিব, এনেকৈ ফুটা কৰি যাব লাগিব আৰু এটা ডিষ্টেঞ্চ থাকিব লাগিব, মিনিমাম 1 টাকৰ ডিষ্টেঞ্চ থাকিব লাগিব। তাৰপিছত এই মেডিচিনটো, এই ফুটাটোৰ এই বস্তুটোত ইয়াত মেডিচিনটো সোমাই দিব লাগিব। মেডিচিনটো এনেকৈ সোমাই দিব লাগিব য'ত মানে মেডিচিনটো য'ত ফুটা হয় চাৰিওপিনে যাতে বস্তুটো লাগি থাকে। লাগি থকাৰ পিছত এইটো বস্তু এনেকৈ বস্তুটো ভৰ্তি কৰি সোমাই দিব লাগিব, মানে যিমানখিনি খাব আৰু ফুটাটোত সিমানখিনিলৈকে মেডিচিন দিব লাগিব। দিয়াৰ পিছত এইটো এনেকৈ থাকি যাব। 2 বছৰ 2.5 বছৰ পিছত এই বস্তুটো এনে পচি যাব। তাৰপিছত লাহে লাহে বস্তুটো আহি যাব। তো আপনি মেডিচিনটোৰ লগত কি মিক্স কৰিছে? এইটোৰ লগত মিঠাই মিক্স কৰা হয়, গুড় মিক্স কৰা হয়। মিঠাই কিমান পৰিমাণৰ মিঠাই দিব লাগে? এইটো 1 কেজি 3 পেকেট দিব লাগে বা 4 পেকেট দিব লাগে আৰু পেকেটত 100 গ্ৰাম থাকে একটা পেকেটত। কিমানখিনি সাইজৰ হয়? এইটো 100 গ্ৰাম হ'ব আৰু 1 কেজি 3 পেকেট থাকে, কিছুমানে 4 পেকেটত দিয়ে যে। এটা পেকেটত কিমানখিনিমান লাগিব মিঠাই? এটা পেকেটত 250 গ্ৰাম মিঠাই মানে গুড় 250 গ্ৰাম হয় এটা পেকেটত। ঠিক আছে বাৰু, থেংক ইউ। ওকে। তুমি দুজন যেটা মেডিসিন দিও ওইটা ছোট গাছনাটা মুড়ে ফুটে দিয়ে দেন কামটা আগাবো দাদা।